Hello and welcome back to Assam Aspirants. মই আফৰিনা হকে আপোনালোক সকলোৰে স্বাগতম জনাইছো। তো আমি জানে গম পাওঁ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বা JEE এক্সাম যেটো হয় সেইটো আহি পাইছেহি। আশা কৰিছো আপোনালোক সকলোৰে আপোনালোকৰ প্ৰিপাৰেচন ভালেকৈ কৰি আছে। সো আজি আমি ইংলিছৰ এটা নতুন ভিডিঅ' লৈ আহিছো দ্যাট ইজ ফিল ইন দ্য ব্ল্যাঙ্কস। ইয়াত আমি ইম্পৰ্টেণ্ট টপ 20 কোৱেশ্চনছ ডিছকাছ কৰিম। আৰু ইউজুৱেলি কি হয় আমাৰ যেটো ফিল ইন দ্য ব্ল্যাঙ্কস দিয়া যায় ইংলিছ পেপাৰখনত ইয়াত যেহেতু ইংলিছ পেপাৰ হয় ডেফিনেটলি আমাৰ গ্ৰামাৰটো চেক কৰা যায়। তাৰপিছত আহি গ'ল সাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টটো আমাৰ টেষ্ট কৰা যায় ইয়াত আৰু ভোকেবুলাৰীটো টেষ্ট কৰা যায়। তো ইয়াৰে কিছুমান ইম্পৰ্টেণ্ট আমি MCQsখিনি ডিছকাছ কৰিম আজিৰ ভিডিঅ'টো। সো ষ্টাৰ্ট কৰিছো। প্ৰথম কুৱেশ্যনটো হ'ল দ্য জাজ গেভ আ ভেৰি ডেছ এক্সপ্লেনেশ্যন ফৰ হিজ ডিচিজন। সো এনেকুৱা ধৰণৰ কুৱেশ্যনছত কি হ'ব আমি সদায় কুৱেশ্যনটো পঢ়িব কাৰণে লাগিব। কুৱেশ্যনটোৱে কি কৈ আছে আমি এইটো চাব কাৰণে লাগিব। মিনিংটো সুট কৰিছে নে নাই সেন্টেন্সটোৰ লগত যিখিনি আমাৰ অপচনছ দিয়া আছে সেইটো মেইন সেন্টেন্সৰ লগত সুট কৰিছে নে নাই সেই গোটেইখিনি বস্তু চাই পেলাই আমি উই হ্যাভ টু গেট আৱাৰ আনসাৰ। সো এতিয়া যেহেতু আমি জাজ এজনৰ কথা কৈ আছো ঠিক আছে। তো জাজজনৰ ডিচিজনটো কেনেকুৱা হ'ব লাগিব ইট হ্যাজ টু বি ক্লিয়াৰ ইট হ্যাজ টু বি চাৰ্টেইন ঠিক ডিচিজন হ'ব লাগিব হয়নে কাৰণ এই জাজমেণ্টটো এই ডিচিজনটো এজন জাজৰ পৰা আহি আছে। Therefore, আমাৰ ইয়াত অপশনছ কি আছে vague, lucid, obscure আৰু ambiguous. So ইয়াৰ আমাৰ কাৰেক্ট আনসাৰটো কি হয় that is option B lucid. ঠিক আছে। The judge gave a very lucid explanation for his decision. Lucid মানে কি হয় something that is very clear and easy to understand. আৰু সেই সেম বস্তুটোৱে আমি এজন জাজৰ পৰা এক্সপেক্ট কৰো হয়নে যে তেওঁৰ ডিচিজনটো ইজি টু আণ্ডাৰষ্টেণ্ড হ'ব কাৰণে লাগিব আৰু কি হ'ব কাৰণে লাগিব ইট হ্যাজ টু বি ক্লিয়াৰ। যেতিয়া আমি ভেগ কওঁ ভেগটো কিয় নহ'ব কাৰণ ভেগৰ মিনিংটো হ'ল সামথিং দ্যাট ইজ ভেৰি আনক্লিয়াৰ। তো এজন জাজৰ ডিচিজন আনক্লিয়াৰ কেতিয়াও হ'ব কাৰণে নোৱাৰে। হোৱাট ইজ অবস্ক'ৰ কিবা এটা বস্তু দ্যাট ইজ ভেৰি ডিফিকাল্ট টু আণ্ডাৰষ্টেণ্ড সেইকাৰণে কি হ'ল অপশ্যন চি ইউ ইজ নট আৱাৰ আনচাৰ। আৰু এম্বিগুয়াছ মানে কি এটা বস্তু যাৰ কি হয় এটাতছে বেছি মিনিং থাকে। সো তেনেহলে কি হ'ল আমাৰ আনসাৰটো হ'ল অপশ্যন বি। নেক্সট কুৱেশ্যনটো চাওঁ his argument was completely dash and lacked logic. কি কৈছে তাৰ আৰ্গুমেণ্টত কি আছিলে লেক মানে কি হয় নাথাকা ঠিক আছে। সো কি হ'ল তাৰ আৰ্গুমেণ্টত লজিকে নাছিলে। সো আমাৰ অপশ্যনছ কেইটা চাওঁ এতিয়া কোহাৰেণ্ট ভ্যালিড ফেলেচিয়াছ আৰু সাউণ্ড। মিনিং কেইটা বুজি লওঁ ৱৰ্ডছৰ। কোহাৰেণ্ট মানে কি হয় কিবা এটা বস্তু যেটো লজিকেল। ইয়াত আমাক অলৰেডি কৈ দিছে যে লেক লজিক নাছিলে। সো কি হ'ল কোহাৰেণ্ট ইজ নট দ্য আনসাৰ। ভ্যালিড কি হয় কিবা এটা বস্তু যেটো বস্তু ঠিক হয় হয়নে দ্যাট ইজ এপ্লিকেবল দ্যাট ইজ ভ্যালিড সেইটোৱে হ'ল ভ্যালিড যেটো বস্তু একচেপ্টেবল হয়। আৰু ইয়াত কি হ'ল যিহেতু লেক লজিক আছিলে সো ভ্যালিডটো আমাৰ আনসাৰ হ'ব কাৰণে নোৱাৰে। ফেলেচিয়াছটো কি হয় কিবা এটা বস্তু যেটোত কি হয় the basis of something যেটো বস্তু is based on false reasoning. আৰু সাউণ্ডটো কি হ'ল সাউণ্ডটো ইয়াত আমাক যেটো সাউণ্ড দিয়া গৈছে অপশ্যনত ইয়াতে আৱাজ সাউণ্ডটো কোৱা নাই কিয়া ইয়াত কোনটো সাউণ্ডৰ কথা কোৱা হৈছে যেটো ঠিক হয় দ্যাট ইজ ভ্যালিড। তো সেইকাৰণে কি হ'ল কোহাৰেণ্ট নহয় ভ্যালিড নহয় সাউণ্ড নহয় যেহেতু লেক লজিক আছে সো কি হ'ব ফেলেচিয়াছ অপশ্যন সি। His argument was completely fallacious and lacked logic. Next to sound, the witness made a dash statement in court. So কি হ'ল witness এজনে statement এটা দিছে courtত. So whenever we are talking about a witness এজন কোন হয় এজন মানুহ যোনে কি ক'ত কি হৈছিলে ঠিক আছে related to a case related to a crime and everything যেটো মানুহৰ statement হয় so it's very important. So তেনেকুৱা এজন witnessৰ আমি statementটো কেনেকুৱা হয় এক্সপেক্ট কৰো আমি সঁচা হোৱাটো এক্সপেক্ট কৰো হয়নে that is right that is correct and that is truthful আমি হেতু এক্সপেক্ট কৰি আছো। সো সেইকাৰণে আমাৰ ইয়াত অপশ্যনটো কি হ'ব অপশ্যন ইজ আনসাৰটো হ'ব অপশ্যন বি ক্ৰেডিবল। ক্ৰেডিবল মানে কি সামথিং দ্যাট ইজ বিলিভেবল। আৰু যেটো বস্তু আমি কি হয় ন্যাচুৰালি এজন উইটনেছৰ পৰা আমি এক্সপেক্ট কৰো যে তেওঁ আমাক সঁচা ক'ব যেটো হয় আমি হেতু মানে উই উড বিলিভ ইট। when it comes to contradictory কি হয় যেতিয়া কিবা এটা বস্তু নিমিলে ঠিক আছে সেলফ অপোজিং টাইপ ক'ব কাৰণে পাৰে। সো কন্ট্ৰাডিক্টৰি আমাৰ আনসাৰ নহয়। সাসপিচিয়াছ কি হয় আমি যেতিয়া কিবা এটা বস্তু ডাউট কৰো সামথিং দ্যাট ইজ ডাউটফুল হেতু সাসপিচিয়াছ হয়। তো এইকাৰণে সাসপিচিয়াছও আমাৰ আনসাৰ নহয়। আৰু ইৰৰিলেভেন্টটো কি হয় ইৰৰিলেভেন্টটো যেটো বস্তু একো ৰিলেচনে নাইকিয়া। সো ইয়াত কি হ'ল ইয়াৰ আনসাৰটো অপশ্যন বি the witness made a credible statement in court. Okay, so our next question to sound the committee reached a decision
The committee reached a dash decision after discussion. আমাৰ অপশনছ কেইটা কি আছে hasty, unanimous, partial আৰু biased. তো কি হ'ল কমিটি এখনে ডিসকাশন কৰাৰ পিছত সিহঁতে ডিসিশনটো পালেগে hasty মানে কি হয় hasty is rushed ঠিক আছে কিবা এটা বস্তু যেটো খুব খৰদৰকে কৰা হয় unanimously কেতিয়া হয় যেতিয়া সবে কিবা এটা বস্তুত এগ্ৰি কৰি আছে partial তো কি হয় যেতিয়া সবৰে এগ্ৰিমেন্ট নাইকিয়া বুলি ক'ব কাৰণে পাৰে ইন দ্য কনটেক্সট অফ দিস সেন্টেন্স ঠিক আছে আৰু biased কি হয় যেটো বস্তু আনফেয়াৰ হয় ঠিক আছে আনফেয়াৰ মিনছত বা biasly কিবা এটা বস্তু যেটো নহবও পাৰে they are still supporting it for their personal reasons that is biased so আমাৰ আনসাৰটো কি হ'ব যেহেতু কমিটি হয় যেহেতু এখন কমিটি কি ক'ব কাৰণে লাগিব সবে এগ্ৰি কৰি এটা ডিসিশনত পাব কাৰণে লাগিব so our answer is option B unanimous the committee reached a decision after the committee reached a unanimous decision after discussion ঠিক আছে next question the officer was suspended due to dash conduct তো কি হল অফিসার জনক সাসপেন্ড কৰি দিয়া হৈছে এটু I'm sorry it won't be in the fill in the blank ঠিক আছে the officer was suspended due to dash ইয়াত আমাৰ অপশনস কিটা কি আছে আমি হেতু চাও exemplary commendable misconduct আৰু diligence so exemplary মানে কি হয় কিবা এটা বস্তু যেটো আইডিয়াল হয় আৰু যেহেতু অফিসাৰ জনক সাসপেন্ড কৰা গৈছে দেন ডেফিনেটলি কিবা এটা আইডিয়াল কামৰ কাৰণে তো কৰা নাই কিয়া so this is not our answer option A is not correct ঠিক আছে তাৰপিছত আহিলে commendable commendable to কি হয় something that is praiseworthy যেটো বস্তু আমি প্ৰশংসা কৰো এটো আমাৰ আনসাৰ হ'ব কাৰণ নৰে কিয় কাৰণ অফিসাৰ জনক সাসপেন্ড কৰা গৈছে তাৰপিছত আহিলে misconduct মানে কি যেতিয়া কি হয় তেওঁ বিহেভিয়াৰ টু বা তেওঁ কিবা কামটো প্ৰপাৰলি কৰা নাই কিয়া there has been some fault আৰু যেহেতু অফিসাৰ জনক সাসপেন্ড কৰা গৈছে তো আমাৰ আনসাৰটো কি হ'ব option C misconduct the officer was suspended due to misconduct আৰু তাৰপিছত আহি গ'ল option D that is diligence মানে কি হয় hard work কৰা আৰু যেনেকৈ আমি অলৰেডি ক'লোৱে যে অফিসাৰ জনক সাসপেন্ড কৰা হৈছে তো কি হ'ল হাৰ্ড ওয়াৰ্কৰ কাৰণে তো সাসপেন্ড definitely নকৰে so that is not the answer to this question is option C next question on golo the delay was caused by dash circumstances হল কি হল কিবা এটা কাৰণত হে ডিলেটো হৈছিলে যেটো কাৰণে দেৰিকে কিবা এটা কাম হৈছে আমাৰ অপশনস কি আছে ইয়াত inevitable unavoidable optional আৰু deliberate so inevitable মানে কি হয় কিবা এটা বস্তু that is bound to happen unavoidable কি হয় যেটো বস্তু ৰখাব কাৰণে আমি নোৱাৰো something that cannot be prevented তাৰপিছত আহি গ'ল optional যেটো কি হয় by choice আমি কৰো নকৰো হেতু আমাৰ ওপৰত কথা আৰু তাৰপিছত আহি গ'ল deliberate to কি হয় that is intentional to হ'ব কাৰণে নোৱাৰে optional হ'ব কাৰণে নোৱাৰে তাৰপিছত আহি গ'ল unavoidable আৰু inevitable কি আছিলে যেটো বস্তু something that is bound to happen আৰু unavoidable to কি যেটো ৰখাব কাৰণে নোৱাৰি তো চাব গলে we might have a confusion যে inevitable হ'ব নে unavoidable হ'ব but আমি যদি sentence or context ত চাও তেতিয়া what suits more is unavoidable so আমাৰ ইয়াৰ option to কি হ'ব option B the delay was caused by unavoidable circumstances তাৰপিছত আহি গ'ল the order was issued within immediate the order was issued with immediate dash here আমাৰ options কি আছে consequence implication effect আৰু result so আমি যেতিয়া এনেকৈ পঢ়ো ইনকা ধৰণৰ usually sentences তেতিয়া আমাৰ আনসাৰটো কি হয় the order was issued with immediate effect ঠিক আছে consequence কি হয় কিবা এটা বস্তুৰ result ক'ব কাৰণে পাৰো implication কিবা এটা বস্তু imply কৰা আৰু result কিবা এটা বস্তুৰ result যেটো মানে end answer to বা end conclusion to egita they are not relevant our option to whole option C effect the order was issued with immediate effect তাৰপিছত next আহি গ'ল the clerk failed to dash the instructions properly ঠিক আছে ইয়াৰ options কি আছে adhere comply abide আৰু obey so ইয়াত কি হল আমি usage to চাও word or usage to কেনেকুৱা হৈছে the clerk
fail to dash the instructions properly. So আমি যেতিয়া adhere, আমি যদি fill in the blanks adhere দিওঁ, option A, adhere লগত সদায় কি থাকে? to, ঠিক আছে? But ইয়াত কি হ'ল? It does not go. Adhere to, this is not the answer. তাৰপিছত আহি গ'ল comply. The clerk failed to comply the instructions properly. এইটো হ'ল আমাৰ answer. Option B is the correct usage to this sentence. তাৰপিছত আহি গ'ল abide. Abide যেতিয়া থাকে, abide ৰ লগত by হ'ব হতে, ঠিক আছে? Abide by. আৰু তাৰপিছত obey. Obey টো যেতিয়া আমি ইউজ কৰোঁ, obey টো কি হয়? কিবা এটা বস্তু মানা। আৰু সেইটো আমি obey টো কেতিয়াও আমি ইনষ্ট্ৰাকচনত ইউজ নকৰোঁ, সেইটো মনত ৰাখিব। When it's peopleৰ লগত obey টো applicable হয়, instructionsৰ লগত obey টো applicable নহয়। Next, the accused was released due to lack of dash. So ইয়াত কি হৈছে? আমাৰ options কি আছে? Evidence, witness, proofing আৰু clarity. So কি হ'ব? Accused, যোনজন মানুহৰ ওপৰত কিবা এটা charges accused আছিলে, তেওঁক ৰিলিজ কৰা হৈছে কিহৰ কাৰণে? যিহেতু proper proof নাছিলে, ঠিক আছে? Proper evidence নাছিলে। Evidence basically কি হয়? That is a proof to the validity of something, হয়নে? যিহেতু এই accused ওপৰত সেই proofটোৱে নাছিলে, তেওঁক সেইকাৰণে কি কৰা হ'ল? He was released. The accused was released. Next option যেতিয়া আহিলে witness. Witness টো নহ'ব কাৰণ এজন witness cannot be an accused, ঠিক আছে? তাৰপিছত আহি গ'ল proofing. Proofing টো কি হয়? Incorrect usage এটা হয়। আৰু clarity টো কি হ'ল? আমাক যিটো sentence দিছে, ইয়াত এইটো ফিটে নহয়। So this is not the answer. তাৰপিছত আহি গ'ল question number 10. The decision was taken in the dash interest of justice. ইয়াত আমাৰ options কি আছে? Larger, higher, broader আৰু wider. So ইয়াত কি হয়? So ইয়াত সদায় কি হয়? এইটো এটা fixed phrase হয়, and that is larger interest of justice. Larger interest of justice. Option A to কি হয়? আমাৰ answer হয়, ঠিক আছে? আৰু বাকি যে higher, broader আৰু wider, যেতিয়া আমি legal collocations use কৰোঁ, তেতিয়া সেইখিনি standard নহয়, ঠিক আছে? They are not legal, they are not standard legal collocations. তাৰপিছত আহি গ'ল the judge showed dash while hearing the case. ঠিক আছে? কি হ'ল? জজজনে হলে পেশেন্স দেখাইছে, নহলে টলাৰেন্স দেখাইছে, নহলে লিনিয়েন্সি দেখাইছে, নহলে নহলে sympathy দেখাইছে while hearing the case. তো আমাৰ ইয়াৰ আনসাৰটো কি হ'ব? এতিয়া আমি যদি sympathy চাওঁ, sympathy কি হয়? Emotional support হয়। So when we are talking about a judge, ঠিক আছে, emotional sympathy to emotional support to it won't be applicable. নহলে কি হ'ব? There can be a chances of biasness. So that is not correct. তাৰপিছত আহি গ'ল leniency. Leniency to কি হয়? That is punishment. সেইটো আমাৰ answer নহয়. Then আহি গ'ল tolerance. Tolerance কি হয়? কিবা এটা বস্তু এনে চলি আছে, সহ্য কৰি থাকা basically. চলি আছে, থাকক মানে, ঠিক আছে? এইখিনি সময় সহ্য কৰিলো, then it's done. তেনেকুৱা. And we cannot expect that behavior from a judge. Judge এজনৰ behavior সেইটো নহয়, because his or her work is কি হয়? যে তেওঁ বহি পেলাই গোটেই কেছটো শুনক, হয়নে? So সেইকাৰণে কি হ'ব? ইয়াত আমাৰ correct wordটো হ'ব patience. Option A is the correct answer. The judge showed patience while hearing the case. তাৰপিছত আহি গ'ল next question. The rule is dash applicable to all employees. So ইয়াত আমাৰ answerটো কি হ'ব? ইয়াত আমাৰ answerটো equally. কাৰণ কিয়? যিহেতু সব employees হয়, সবৰ ওপৰতে সমানে applicable হ'ব, হয়নে? তাৰপিছত আহি গ'ল same, সেইটোও নাই মিলা, similar to নাই মিলা, আৰু identical, it does not go with the sentence. So my answer to whole, the rule is equally applicable to all employees. তাৰপিছত আহি গ'ল the order was dash due to technical reasons.
set off, set up, set off, set aside আৰু set in. So আমাৰ ইয়াৰ correct answer to কি হ'ব? আমাৰ correct answer to is option C. The order was set aside due to technical reasons. Your meaning to ki hai? That is cancelled. ঠিক আছে? আমি যদি set up বুলি কওঁ, set up মানে কি হয়? Establish কৰা. ঠিক আছে? আমি যদি set off বুলি কওঁ, set off to কি হয়? That is to start. আৰু আমি যদি set in বুলি কওঁ, set in to কি হয়? Set in is to begin something gradually. ঠিক আছে? আমি phrases kita meaning to গম পাই গলো ইয়াৰ লগত. Okay. So next question. So our next question to hold, he was dash from duty pending injury. So ইয়াত কি হল? Options কি আছে আমাৰ? Remove, suspended, dismissed আৰু terminated. So ইয়াত কি হল? তেওঁ duty pending injury কাৰণে কি কৰিছিলে? The correct answer to this is option B, suspended. Suspended মানে কি? Temporary removal. ঠিক আছে? অলপ সময় কাৰণে he is not supposed to come to his work but do his work. তাৰপাছত after the given time limit বা যিখিনি সময়লৈকে suspend কৰাটো চেছ হৈ যায়, after the suspension is over, তাৰপাছত কি হ'ব? He can get back to his work. But যদি আমি remove চাওঁ, remove to কি হয়? একেবাৰে অঁতৰাই দিয়া. Dismiss to কি হয়? Temporary, permanent removal এটা mean কৰে আৰু terminated to exactly permanent removal of someone from somewhere হয়. ঠিক আছে? So বাকি কিটা option is not correct. The correct answer is option B. He was suspended from duty pending injury. ঠিক আছে? Next option to sound, the explanation given was not dash to the issue. যেটো explanation দিয়া গৈছিলে হেতু কি নহয় to the issue, এবাৰ আমি options কিটা চাওঁ. Related, relevant, concerned আৰু connected. তো ইয়াত কি কৈছে? The explanation given was not dash to the issue. Was not relevant to the issue. ঠিক আছে? Related to, relevant to almost তেনেকুৱাই meaning কৰে যে in relation of বা in connection of, but কি হৈছে? It is a weaker usage. আমি যদি compare কৰিব কাৰণে যাওঁ. ঠিক আছে? So সেইকাৰণে কি হ'ব? B is the answer. Concerned, connected to সেইকেইটা কি হয়? It can be the answer, but যিটো usage to দিয়া গৈছে, it is in the weaker side. ঠিক আছে? Relevant to কি হয়? বেছি stronger, বেছি suited to the sentence. Next question sound, the application was rejected on dash grounds. So কি হৈছে? কিবা application এখন দিয়া গৈছিলে আৰু application to কি হয়? Reject কৰা গৈছিলে. এটা কি groundত reject কৰা গৈছে হেতু আমি চাওঁ. Lawful, legal, technical আৰু official. তো যেতিয়া আমি grounds বুলি কওঁ, it's kind of fixed এটো কি হ'ব? Technical grounds. ঠিক আছে? So ইয়াত আমাৰ answer to কি হ'ব? Answer C, option C, technical. The application was rejected on technical grounds. বাকি lawful, legal, official এগিটা কি হয়? They do not fit the context of the sentence. তাৰপিছত আহি গ'ল question number 17. The witness dash his earlier statement. Witness জনে কি কৰিলে? তেওঁ statement কি কৰিলে? Let us see the options. Withdrew, deny, contradicted আৰু reversed. So ইয়াত আমাৰ answer to কি হ'ব? আমাৰ answer to হ'ব contradicted. ঠিক আছে? কাৰণ কিয় আমি যদি withdrew to চাওঁ, withdrew to কি হয়? এটা formal removal হয়. হল. So হেতু আমাৰ context লগত নিমিলিব. Deny to refusal হয়. ইমান ভালকে মিলা নাই কিয়া? আৰু reverse যোনটো word use কৰা হৈছে, that is informal. So এইটো আমাৰ answer নহয়. Contradicted will be the answer. হেতু কিয়? কাৰণ ইয়াত কি হয়? ইয়াত আমি এনেকুৱাকে mean কৰি দিব পাৰো যে আগৰ যিখিনি statement দিছিলে হিখিনি বা কি হল? He self opposed to his sentences. আৰু এই কাৰণে এইটো sentence লগত contradicted হৈ যাব.
তাৰপিছত নেক্সট আহিলে দ্য ডিলে ৱাজ ডেশ জাষ্টিফাইড আমাৰ অপশ্যনছ কি কি আছে ফুল্লি হাৰ্ডলি বেৰলি আৰু ৰেয়াৰলি তো ইয়াত কি হ'ল ইয়াত আমাৰ যিটো মিনিং দিয়া গৈছে দ্য ডিলে ৱাজ জাষ্টিফাইড দিয়া আছে ন চ' সেইকাৰণে আমি কি ইউজ কৰিম ফুল্লি মানে প্ৰপাৰলি জাষ্টিফাই হয় যিটো কাৰণত ডিলে হৈছিলে কাৰণ আমি যদি হাৰ্ডলি বেৰলি ৰেয়াৰলি দি দিওঁ এইকেইটা completely sure নহয় আৰু কি হয় it changes the context of the sentence so সেইকাৰণে this will not be our answer তাৰপিছত আহিলে the officer acted in dash of his authority ঠিক আছে আমাৰ অপশ্যনছ কেইটা কি কি আছে ইয়াত চাওঁ misuse excess abuse আৰু overuse so ইয়াত correct কি হ'ব আমি যদি standard legal usage চাব কাৰণে যাওঁ তেতিয়া আমাৰ আনসাৰটো হ'ল option B excess the officer acted in excess of his authority ঠিক আছে বাকিখিনি কি হয় বাকিখিনি সেই স্ট্ৰাকচাৰটো যেটো হয় যেটো কনটেক্সট হয় হেতু প্ৰপাৰলি সুট নকৰে ওকে নেক্সট কোৱেশ্চন the matter is still under dash আমাৰ অপশ্যনছ কি কি আছে discussion consideration thinking আৰু opinion so ইয়াত কি হ'ল আমাৰ answer is option B the matter is still under consideration he sentence of gute context it suits consideration to basically suit her karan kyo itiao they are talking about it they are discussing it is under their consideration whole discussion thinking opinion hegita ki hoy they are irrelevant aro suit nokore so আজি ক্লাছটো ইমানতে সামৰিছো আই হোপ যিমান যিখিনি ডিসকাস কৰা হৈছে আপোনালোকে বুজি পাইছে যদি কিবা ডাউটস বা কনফিউজন থাকে প্লিজ আমাক কমেন্ট সেকশনত জনাব নেক্সট ভিডিঅত নতুন এটা টপিক লৈ লগ পাম থ্যাংক ইউ